হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, ও হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। আপোনালোকৰ সমাজৰ ফালৰ পৰা যিহেতু ছোৱালীজনী অত্যন্ত দুখীয়া ঘৰৰ এজনী ছোৱালী, তাইক ফিজিকেলি এটেক কৰা হৈছে, তাই বহুত শাৰীৰিকভাৱে অসুস্থ, যে আপোনালোকৰ সমাজখনৰ ফালৰ পৰা, ব্যৱসায়িক গোষ্ঠীৰ ফালৰ পৰা এটা এককালীন সাহায্য, আজি মন্ত্ৰী মহোদয় আছে, আমাৰ আয়ুক্ত মহোদয় আছে, আৰক্ষী অধীক্ষক মহোদয় আছে, টাইহোম উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয় আছে, তেখেতলোকৰ আগত আৰু আমাৰ গোটেই সাংবাদিক বন্ধুসকল আছে, গোটেই ৰাইজক আছে, তেখেতলোকক যদি সেই ছোৱালীজনীক চিকিৎসাৰ ক্ষেত্ৰত বা উন্নত চিকিৎসাৰ ক্ষেত্ৰত এটা এককালীন সাহায্য যদি আপোনালোকে প্ৰদান কৰাৰ কথা যদি ইয়াত ঘোষণা কৰে, আমি নথৈ আনন্দিত হওঁ। আমি নকওঁ যে আপোনালোকে ইমান টকা দি দিয়ক, কিন্তু আমি কৈছোঁ যে আপোনালোকৰ সমাজখনৰ ফালৰ পৰা সেই দুখীয়া নিষ্পেষিত নিপীড়িত ছোৱালীজনীক আপোনালোকে এটা এককালীন সাহায্যৰ কথা ঘোষণা কৰি দিয়ক, আমি নথৈ আনন্দিত হ'ম। নিশ্চয় এইটো এটা সাহায্য হ'বই লাগে। আজি ভিক্টিম ছোৱালীজনীৰ পৰিবাৰৰ আমি অৱস্থাটো দেখিছোঁ, আৰু আপোনালোকৰ এইখিনি আজি কথাটো দাঙি ধৰিছে, হেল্প এটা হ'বই লাগে। তাৰ কাৰণে আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈ 2 লাখ টকাৰ এইখিনি আমি আজি আপোনাক ঘোষণা কৰিছোঁ। আজি মাৰোৱাৰী সমাজ শিৱসাগৰৰ পৰা 2 লাখ টকাৰ আমি তেখেতৰ অনুদান ৰাখি দিবলৈ অনুৰোধ কৰিছোঁ। বাকী কাৰ্যখিনি আপোনালোকে আমাৰ অসমীয়া পৰম্পৰা অনুসৰি শৰাইখন আগবঢ়াই পেলানি এটা আগবঢ়াই দিয়ক আপুনি, মই দেখাইছোঁ। সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে, এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম শিয়ৰি আহিছে। গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ, সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলোঁ, ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে, তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, সি অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ, বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়, সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা, পৰিঘটনা, দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি কৈছোঁ। আৰু সকলোৱে ও হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, ও হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। আৰু কোনেও যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনেও যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথাত 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব।